মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 11 নম্বৰ অংকটো কৰোঁ আহা। 11 নম্বৰ অংকটোত কি কৰিব কোৱা হৈছে চোৱা। 8/9 plus -11/6 পৰা 7/9 plus 3/-4 বিয়োগ কৰা। অৰ্থাৎ আমাক এই ভগ্নাংশ কেইটাৰ পৰা এই ভগ্নাংশ কেইটা কি কৰিব লাগে? বিয়োগ কৰিব লাগে। এতিয়া নাম্বাৰ 11 সমাধান (8/9 plus -11/6) লগত 7/9 plus 3/-4। এতিয়া বিয়োগ কৰিব দিছে, গতিকে বিয়োগ কৰিম। কিন্তু এটা কথা মন কৰিবা, ইহঁত এটা ব্ৰেকেটত বন্ধ কৰি ল'বা। অৰ্থাৎ দুটা চলকযুক্ত ভগ্নাংশ। দেখোৱা, দুটা কি আছে? দুটা ভগ্নাংশ সংযোগ হৈ আছে, গতিকে ব্ৰেকেটত বন্ধ কৰি কিনে মাইনাছ কৰিবা। ই মাইনাছে প্লাছে মাইনাছ 11/6 বিয়োগ বিয়োগ। (7/9) এই মাইনাছে কৰোঁতে এই প্লাছটো মাইনাছ হৈ যাব। 3/4। এতিয়া আমি কি কৰিম? ব্ৰেকেটটো উঠাই দিওঁ। 8/9 minus 16/6 minus ব্ৰেকেট উঠাই মাইনাছে প্লাছে মাইনাছ 7/9 মাইনাছে মাইনাছে যেতিয়া ব্ৰেকেট হৈ যাব প্লাছ হৈ যাব 3/4। এতিয়া কি কৰিবা? ক্ৰম বিনিময় প্ৰথাটো ইয়াত প্ৰয়োগ কৰি দিয়া। E9 ওচৰত লৈ আনা। ইয়াত মাইনাছ আছিলে, মাইনাছ 7/9 মাইনাছ 11/6 প্লাছ 3/4। এতিয়া লসাগু লৈ লোৱা। ডাইৰেক্ট গোটেইকেইটা ৰাখি বুলি লসাগু লৈ লওঁ। 9 9 6 4 9 একবাৰ যাব, 9 গুণ 9 6 4 বাৰ নাযায়, গতিকে 2 যাব, 1 নাযায়, 2 3 গুণ 6 2 2 4। এই গোটেইকেইটা পূৰণ হ'লেই লসাগু হ'ব। চাবা 2 9 গুণ 18, 2 3 গুণ 6 18 আৰু 6। আৰু এটা ইজি কৰিব পৰা ইমানটো বাদ দিয়া। এটা কাম কৰা, লসাগু নলৈ এটা কাম কৰা, এইকেইটাক ব্ৰেকেটত ঢালি দিয়া। 8/9 মাইনাছ 7/9 হ'ল। এই মাইনাছটো মাইনাছ দি ল'বা, আকৌ এক ব্ৰেকেটত ভৰাই দিয়া।
11/6 এই মাইনাছে কৰোঁতে এই মাইনাছ এটা আহি গ'ল নহয় মাইনাছে প্লাছে ব্ৰেকেটত যেতিয়া সোমাই যাব মাইনাছ হৈ যাব 3/4 ক্ৰম বিনিময় পথাত কৰিছোঁ এতিয়া একদম ইজি হৈ যাব 9 লসাগু 9 হ'ব ওপৰত যেনেকুৱা আছে লগতো সেনেকৈ থাকি যাব হ'ব 9 লসাগু 9 8 -7 মাইনাছ আচ্ছা এতিয়া 6 আৰু 4 লসাগু লোৱা 6 আৰু 4 লসাগু 2 3 গুণ 6 2 2 4 2 2 3 6 6 2 12 লসাগু 12 হ'ব এতিয়া 11 ইনটু 6 লগত কি পূৰণ কৰিলে 12 হ'ব 2 3 গুণ 6 2 থাকি গৈছে 2 বিয়োগ 3 ইনটু 4 লগত কি পূৰণ কৰিলে 12 হ'ব 2 2 4 3 3 4 গুণ 12 8 পৰা 7 গ'লে 1 বিয়োগ মাইনাছে প্লাছে মাইনাছ এই 8 পৰা 7 গ'লে 1 ডাঙৰটো যোগ যোগ চিহ্ন বিয়োগ বিয়োগ 12 2 11 22 মাইনাছ 3 3 গুণ 9 1/9 মাইনাছ ব্ৰেকেট কেৱল উঠাই দিওঁ মাইনাছে প্লাছে মাইনাছ 22 পৰা 9 গ'লে কিমান হ'ব 70 12 পৰা 9 গ'লে 3 13 হ'ল 13 9 22 ঠিক আছে এতিয়া ইহঁতৰ আকৌ লসাগুলৈ আমি অংকটো কৰিব লাগিব সৰল কৰিবলৈ যাওঁতে অলপ অংকটো দীঘল হৈছে একো নাই কৰি গৈ থাকিবা ছুটি কৰিব পাৰিবা এতিয়া ইহঁতৰ লসাগুটো কিমান হ'ব এতিয়া 12 আৰু 9 লসাগু 12 9 3 এবাৰ যাব 3 4 গুণ 12 3 3 গুণ 9 তাৰমানে 9 3 4 গুণ 12 3 12 36 36 এতিয়া 9 লগত কি পূৰণ কৰিলে 36 3 3 গুণ 9 4 9 গুণ 36 1 পূৰণ 4 বিয়োগ 12 লগত 3 4 গুণ 12 কি পূৰণ কৰিলে 3 পূৰণ কৰিলে 3 4 গুণ 4 বিয়োগ 3 13 39 3 3 গুণ 9 3 গুণ 3 36 36 মাইনাছ প্লাছে মাইনাছ 36 39 পৰা 4 বিয়োগ কৰিলে কিমান হ'ব 35 ডাঙৰ চিহ্ন আগত ডাঙৰ সংখ্যাটো 39 তাৰ আগত মাইনাছ চিহ্ন বহিব এতিয়া একে সংখ্যাৰে বাৰ যাব জানো 5 7 গুণ 35 নেযায় 36 নেযায় এটা যুগ্ম এটা অযুগ্ম সংখ্যা গতিকে বাৰ নাযায় ইয়াৰ উত্তৰটো কিমান হ'ব এতিয়া কিমান হ'ব 35/36 3 3 গুণ 9 3 গুণ 3 গতিকে অংকসমূহ মই কৰি দিলোঁ যদি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা আৰু কমেণ্টত জনাবা মই গোটেই অংকসমূহ এটা প্লেলিষ্ট বনাই দিছোঁ অনুশীলনী 2Bৰ সকলোবোৰ অংক কৰা হৈছে আৰু ইয়াক মই এটা প্লেলিষ্টত তোমালোকৰ বাবে আগবঢ়াই দিছোঁ যদি গোটেই অংক চাব বিচাৰা তেতিয়া মোৰ প্লেলিষ্টটো চাবা তাত গোটেই অংকটোৱে কৰি থোৱা আছে গতিকে আজিলৈ হ'ব ইয়াতে আকৌ লগ পোৱাৰ আশাৰে বাই